আছে আর মিটিং চলি আছে যে আমার ভিটিসি কেমান তার মানে অন্তর্গত যেনেকা পঞ্চায়তটোৱে ভিটিসি দি কয় জান না পঞ্চায়ত এনে গাঁৱত হয় পঞ্চায়ত লেভেলত কেমান হেৰি হৈ আছে তাৰ কাৰণে এইটো আলোচনা হৈ আছে। আৰু ২ নম্বৰ কথা হ'ল আমাৰ ওপৰ মহলৰ পৰা আমাৰ ছাৰ আহিছে, আমাৰ সম্পাদক মহোদয়, তেখেতে ওপৰ মহলৰ কিছুমান কথা আপোনালোকক ক'ব। কিন্তু ধৰ্ণাৰ সম্পৰ্কে মই কৈ আছোঁ যে আপোনালোকে যে ধৰ্ণা দি আছে, ধৰ্ণা দি আপোনালোকে তাৰমানে আমনি হৈ যায়। ইয়াতে তাৰমানে আমনি হোৱাত আপোনালোকৰ ফল হৈছে নে নাই তাৰ বিষয়ে মই ২ আখৰ ক'ম। আপোনালোকে যোনটো ভাবি আছে যে আমি ইমান ধৰ্ণা দি আছোঁ, কি হ'ল আমিতো একো পোৱা নাই, এইটো আপোনালোকে ভাবি আছে, হয় নে নহয়? কিন্তু তাতে আপোনালোকৰ মনটো খুচি হোৱা নাই, হয় নে নাই? কিন্তু আপোনালোকে যে যোনটো ধৰ্ণা বহুত ডাঙৰ কাম হৈছে যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে ধৰ্ণা দিছে প্ৰত্যেক মাহৰ ৫ তাৰিখে। তাৰ কাৰণে মেম'ৰেণ্ডাম আমি পঠাই আছোঁ। কিন্তু তাতে আমাৰ অলপ ভুল হৈ আছে কি আমি মেম'ৰেণ্ডাম দি আছোঁ, তেওঁলোকে পাইছে নে নাই তাৰ কাৰণে ৰিপৰ্ট আমি পোৱা নাই। নাপাইছে জিলাত? আপোনালোকে পাইছে নেকি? আমি যে দি আছোঁ তাৰ বিনিময়ে আমাক কিবা এটা ডিচিয়ে দিব লাগিব না নাই? যে আমি পঠালোঁ এইটো পাইছে নে নাই? এইটো তদন্ত হ'ব লাগে না নাই? কওক, হ'ব লাগে, কিন্তু সেইটো হোৱা নাই। আৰু ২ নম্বৰ কথা হ'ল ধৰ্ণা যেতিয়া আমি দিম মেম'ৰেণ্ডাম তেওঁলোকে নিজে আহি ল'ব লাগিব। বেতনটো আমাৰ পৰা লৈ আছে তেওঁলোকে, হয় নাই? SP DSP তেওঁলোকে বেতন আমাৰ পৰা লৈ আছে আৰু আমি কি কৰোঁ পুৰুতকৈ যাই পেলাই তেওঁলোকক দি আহোঁ। এইটো নিয়ম নহয়, ধৰ্ণাৰ এইটো নিয়ম নহয়। আপোনালোকে ৰাইট হয় যদি ৰাইট কওক। ডিচি ADC নিজে আহিব লাগিব। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে ধৰ্ণা দি আছে, কি পুৰুতকৈ যাই আমি দি থৈ আহিম? এমন সৰু ভাবিছে কিয়া? ভোটাৰ্ছ পাৰ্টি কেতিয়াও সৰু নহয়। ভোটাৰ্ছ পাৰ্টিয়ে এতিয়া দাবী কৰি আছে, আমি দাবী যোনটো তাৰমানে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ, তেওঁ আজি পৰ্যন্ত জবাব দিয়া নাই। এতিয়া আৰু এটা দিম, তাৰমানে হেৰিক আমাৰ কি কয় ৰাষ্ট্ৰপতিকো এটা দিব লাগে, কাৰণ তেওঁ একজন মালিক হয়, তেওঁ কি বিচাৰ বিবেচনা কৰে। সেইকাৰণে যেতিয়া আমাৰ ধৰ্ণাটো ছাকচেছ হৈছে, ১ নম্বৰ আমি যেতিয়া ধৰ্ণা দিছোঁ যোৱা বছৰ ২১ জুনত এই গুৱাহাটীতে ধৰ্ণা দিছিলোঁ, বানপানীৰ সমস্যা ৰাষ্ট্ৰীয়কৰণ কৰিব লাগে বুলি কৈছিলোঁ না নাই? কৈছিলোঁ, কিন্তু তাৰ কাৰণে কাম কৰা নাই। আৰু কৈছিলোঁ যে বানপীড়িত লোক যিবিলাক আছে তেওঁলোকৰ কাৰণে ভোটাৰশ্বিপ দিয়ক। কোৱা হৈছিল নে নাই? কৈছিল। আজি যে বানপানী ভুক্তভোগী হৈছে লখিমপুৰ আৰু বিভিন্ন জাগাত, শিৱসাগৰ, যোৰহাট, তাৰ সলিউশ্যনটো ভোটাৰ্ছ পাৰ্টি আগতে দিছে যে তেওঁলোকৰ কাৰণে ভোটাৰশ্বিপটো যাতে সোনকালে তেওঁলোকে ভোটাৰশ্বিপ পায়। এই বানপীড়িত লোকক এতিয়া তেওঁলোকে কি কৰি আছে, এৰ'প্লেনত টোপলা দি পেলাই ঘূৰি দি আছে। আৰে এই ভিকাৰী নেকি তহঁতে এনেকে দি আছে? এইটো তাৰমানে মন্ত্ৰী MLA আছে নে নাই? আমি বনাইছোঁ না নাই? তেওঁলোকে বানপীড়িত লোকবিলাকক তাৰমানে নিৰ্লজ্জ হিচাপে তেওঁলোকে খাদ্য বিতৰণ কৰি আছে, হয় না নাই? তাতে আমি প্ৰতিবাদ জনাব লাগে, এনেকা নিয়ম নহয়, হয় না নহয়? এইটো গণতন্ত্ৰ দেশ নহয়। গণতন্ত্ৰ তেওঁলোকে বিনাশ কৰি পেলাইছে। কোনে? বিজেপি চৰকাৰে গণতন্ত্ৰ তাৰমানে বিনাশ কৰিছে না নাই? কওক আপোনালোকে। তাৰ কাৰণে প্ৰতিবাদ কৰিব লাগে। ২ নম্বৰ কথা, তেওঁলোকে ভোটাৰশ্বিপ দিছে কিন্তু নামাকৰণ ভোটাৰশ্বিপ কৰা নাই, অৰুণোদয় কৰিছে, হয় না নহয়? কিন্তু তাতেও আমি প্ৰতিবাদ কৰিছোঁ, সকলো মহিলাই যাতে পায় ভোটাৰশ্বিপ, অৰুণোদয় সকলোৱে যাতে পায়, হয় না নহয়? আমি তাৰ কাৰণে প্ৰতিবাদ জনাইছোঁ যে সকলোকে দিব লাগে। কিন্তু অৰুণোদয়টো দি আছে, কাবাক দিছে, কাবাক তাৰমানে দিয়া নাই। এইটো ভোটাৰ্ছ পাৰ্টি এতিয়ালৈকে সন্তুষ্ট হোৱা নাই। কিন্তু ডাইৰেক্ট দিয়ক। আৰু বানপীড়িত লোকবিলাকক, মহিলা মানুহক আমি ভোটাৰশ্বিপ দিব দিছিলোঁ। তেওঁলোকে নাজানে, মন্ত্ৰী MLA নাজানে বানপীড়িত লোকৰ কিমান সমস্যা। তেওঁলোকক এৰ'প্লেনত কি এটা টোপলা দি আছে, পানীত পেলাই দিয়ে,
তাতে মাটিয়ে গোবৰে গুয়ে এইবিলাক দি তাৰমানে পানীৰ বটল দি আছে। এইটো নেকি নিয়ম? এইটো প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী এইবিলাক চাই আছে, কিন্তু এইটো প্ৰতিবাদ আমাৰ ভোটাৰ্ছ পাৰ্টিয়ে কৰিব লাগিব। কিন্তু সলিউশ্যনটো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল আগতে দিছে, বান পীড়িত লোকবিলাকক ভোটাৰশ্বিপ দিয়ক। কৈছিলোঁ না নাই? আমি কৈছিলোঁ হা, কিন্তু তাৰে কাম কৰা নাই। আমি কৈছিলোঁ যে যিবিলাক ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা মানুহবিলাকক ইলেক্ট্ৰিক ফ্ৰী দিয়ক। হা, হেৰিতে যদি দিব পাৰে, তেওঁলোকে 200 ইউনিট যদি দিল্লীত ফ্ৰী দিব পাৰে, গুজৰাটত ফ্ৰী দিব পাৰে, আমাৰ অসমত কিয় দিব নোৱাৰে? হা, কিন্তু সেই ভোটটো আমি দি আছো। আমি যি ভোট দি পেলাই নেতা বনাই দিছো, আমাৰ ভোটতে হয় না নহয়? কিন্তু আমাক যোনটো শ্ৰদ্ধা কৰিব লাগে সেইখিনি কৰা নাই। কিন্তু অলপ কাম কৰিছে, তাতে আমি সন্তুষ্ট নহয়। আমাৰ পাৰ্টিৰ পৰা কোনো সন্তুষ্ট নাই। ডাইৰেক্টলি তেওঁলোকে ভোটাৰশ্বিপ যোনটো আমাৰ অধিকাৰ 9,1100 টকা, 11,900 টকা তেওঁলোকে প্ৰত্যেক মাহে দিব লাগে। প্ৰত্যেক মাহে যেতিয়া আমাক 11,900 টকা দিব, আমাৰ অৰুণোদয়ৰ দৰকাৰ নাই, বৃদ্ধ পেঞ্চনৰ দৰকাৰ নাই। নাই, তেওঁলোকে এইবিলাক উন্নয়ন কৰিছে। তেওঁলোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ বোলে, বিজেপি চৰকাৰ বোলে ডাবল ইঞ্জিনৰ চৰকাৰ। কি কৰিছে? আগতে যিবিলাক মানুহ গৰীব নাছিল তেওঁলোকক গৰীব বনাইছে। এতিয়া হয় না নহয়? টেক্স দি তেওঁলোকে টেক্স দি আজি SP DSP যিখিনি তেওঁলোকে যিবিলাক ট্ৰেইনিং পাইছে, তেওঁলোকে ট্ৰেইনিং যেতিয়া পাইছে, একজন DC আমাৰ পাব্লিক যাওয়ার লগে লগে